कृष्णाय वासुदेवाय हरये परमात्मने कृष्णाय वासुदेवाय दैवकीनन्दनाय च नन्दगोपकुमाराय गोविन्दाय नमो नमः नमः पंकजनाभाय नमः पंकजमालिने नमः पंकजनेत्राय नमस्ते पंकजांघ्रये वसुदेवं सुतं कृष्णं कंसचाणूरमर्दनं देवकृदयानन्दं कृष्णं वन्दे जगद्गुरुं मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिं यत्कृपातमहं वन्दे परमानन्दमाधवम्। কৃষ্ণস্তুতি কুন্তি দেৱীৰ শ্ৰীমুখে ওলোৱা কৃষ্ণস্তুতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পদভাগী হ'ল মূকম কৰতি বাচালম পংগুম লংঘয়তে গিৰিম যৎ কৃপা। ভগৱানৰ কৃপা এনেকুৱা অপৰম্পাৰ যে মূকজনেও কবি হ'ব পাৰে, কথা ক'ব পাৰে, বাক্যবান হৈ যাব পাৰে। পংগুজনেও পৰ্বত বগাব পাৰে যত কৃপা তমহম, যদি তোমাৰ কৃপা হয় ভগৱান। তাৰ মানে কি, ঈশ্বৰৰ কৃপাত নহ'বলগীয়া একো কথাই নাই, অসম্ভৱ বুলিবলৈ ভগৱানৰ কৃপাত একোৱেই নাই। পৃথিৱীত সকলো কাৰ্য সম্ভৱ হৈ যায়। হিৰণ্যকশিপুৱে যেতিয়া ব্ৰহ্মাৰ পৰা বৰ লৈছিল আৰু ব্ৰহ্মাৰ বৰত হিৰণ্যকশিপুৱে কৈছিল যে হে ব্ৰহ্মাদেৱ, মোক অমৰ বৰ লাগে, মোক অমৰত্ব লাগে। কিন্তু ব্ৰহ্মাই ক'লে যে অমৰত্ব প্ৰদান কৰাৰ অধিকাৰ মোৰ নাই, তুমি বেলেগ বৰ লোৱা। তেতিয়া হিৰণ্যকশিপুৱে এনেকুৱা এটা বৰ ল'লে যে অস্ত্ৰে শস্ত্ৰে যাতে মই নমৰোঁ, মই দিনত নমৰোঁ, ৰাতি নমৰোঁ, ঘৰৰ ভিতৰত নমৰোঁ, বাহিৰত নমৰোঁ, কোনো জন্তুই মাৰিব নোৱাৰে, মানুহে মাৰিব নোৱাৰে, আকাশত নমৰোঁ, পাতালত নমৰোঁ, মৰ্ত্যত, এনেকুৱা ধৰণৰ বিভিন্ন। মানে দেখা গ'ল যে এক প্ৰকাৰ অমৰেই, কিন্তু ভগৱানৰ কাৰণে ইও অসাধ্য নহয়। তেওঁ তাৰো বিচাৰ কৰি উলিয়ালে। ভগৱান নৃসিংহ মুৰাৰী অৱতাৰ ল'লে লগে লগে প্ৰহ্লাদৰ দুখ আৰু কষ্ট সহিব নোৱাৰি ভগৱান শ্ৰীহৰি সাক্ষাৎ নৰসিংহ অৱতাৰ ধাৰণ কৰিলে। ভগৱান নৃসিংহ মুৰাৰী হৈ আহি ভক্তৰ দুখ হৰণ কৰিলে।